গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও একদম ভালে আছোঁ। মই আচলতে মিছোৰ পৰা 6টা শ্বৰ্ট কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু দুদিনমানৰ আগতে 2টা শ্বৰ্ট কুৰ্তি মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ, সেইকেইটাও পিন্ধি মই বিৰাট ভাল পালোঁ। আপোনালোকে চাগে দেখিছেই, মই দিচাং কিটচেন যাওঁতে সেইটো পিন্ধি গৈছোঁ। মই শ্বৰ্টছ এটাত আপলোড কৰিছোঁ সেইটো, আৰু সেইকাৰণে ভাবিলোঁ এই 6টা কুৰ্তিও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই 6টাই ৰেয়ন ফেব্ৰিকত আছে। ৰেয়ন ফেব্ৰিকটো পিন্ধিবলৈ ভাল হয় আৰু প্ৰায় কটনৰ নিচিনাই হয়, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো এবাৰ শ্বেয়াৰ কৰোঁ, দেখুৱাই দিওঁ। আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টোত যেতিয়া মই কুৰ্তিকেইটা দেখুৱাই যাম তেতিয়া মই স্ক্ৰীণত প্ৰাইচকেইটা দি নিদিওঁ, কাৰণ প্ৰাইচবিলাক আপ ডাউন হৈ থাকে। মই যদি আজি 250 কিনিছোঁ, আপোনালোকে 240 বা 270টো পাব পাৰে। সেইকাৰণে প্ৰাইচবিলাক স্ক্ৰীণত দি নিদিওঁ, কিন্তু ডেছক্ৰিপশ্যনত লিংকবিলাক দি দিম। তাত গৈ আপোনালোকে লিংকটোত ক্লিক কৰিলে মিছো এপটোত খোল খাব আৰু আপোনালোকে তাৰ পৰা কিনিব পাৰিব। ফাৰ্ষ্টটো হৈছে হোৱাইট কালাৰ এটা কুৰ্তা, এইটো। এইটো হৈছে ফাৰ্ষ্ট কুৰ্তাটো। এইটো হোৱাইট কালাৰত আছে আৰু পলকা ডট বুলি কয় নেকি, এইটো ক'লা ডট আছে। আৰু নেক ডিজাইনটো এনেকুৱা দুডাল ৰছী দি পেলাই এনেকৈ কাঠি দি থোৱা আছে। চাওক, ওচৰৰ পৰা এবাৰ দেখাই দিওঁ, বিৰাট ধুনীয়া হয় ডিজাইনটো। আৰু হাতটো ইউনিক হয়, হাতটোত এটা ইলাষ্টিক আছে এনেকৈ। আৰু ইমানটো চাইজৰে হয়, ইয়াতকৈ দীঘল নহয়, মানে ফুল লেংথৰ নহয়, আৰু এইটো ইমানখিনিয়ে পায়হি। আৰু ইয়াৰ কাপোৰ মেটেৰিয়েলটো বহুত ভাল হয়, ৰেয়ন হয় ফেব্ৰিকটো। এইটো বিৰাট ধুনীয়া লাগিছে, গৰমত পিন্ধিব, মানে ছামাৰ ফ্ৰেণ্ডলি হ'ব। আৰু এইটো মোৰ ছেকেণ্ড ফেভৰেট এইটো। আৰু লাষ্টত মই ক'ম চবতকৈ মোৰ ফেভৰেট কোনটো। অভাৰঅল এইটো মই বিৰাট ভাল পাইছোঁ। এতিয়া আহিছোঁ নেক্সটটোলৈ। নেক্সটটো তাৰমানে ইয়াত লিখা আছে অৰেঞ্জ কালাৰ বুলি, কিন্তু অৰেঞ্জ নহয়, এইটো মোৰ মতেতো এইটো ব্ৰাউন কালাৰ হয়। এইটো ইয়াৰ নেক ডিজাইনটো এনেকৈ আছে, এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ। আৰু হাতৰ লেংথটো চবৰে একেই হয়, ইমানটোৱে হয় লেংথটো। এইটোও ভাল হয়, ৰেয়ন মেটেৰিয়েল হয়, মেটেৰিয়েলটো বিৰাটেই ধুনীয়া, বিৰাট ছফ্ট হয়। কিন্তু ইয়াৰ এটা প্ৰব্লেম আছে, সেইটো হৈছে মোৰ কাৰণে এইটো চুটি হৈছে। মানে এনেও শ্বৰ্ট কুৰ্তি চুটিয়ে থাকে, কিন্তু মোৰ হাইটটোৰ কাৰণে মানে অকণমান আৰু বেছি দীঘল হোৱা হ'লে চাগে ভাল লাগিলেহেঁতেন বুলি মই ভাবিছোঁ। আৰু মোৰ 5.2 নে 5.3 হয় হাইটটো, পাহৰিছোঁ মই এতিয়া। সেয়া আৰু অকণমান আপোনালোকৰ যদি হাইটটো অকণমান কম হয় তেতিয়া এইটো প্ৰিফাৰ কৰিব পাৰে, নহ'লে বাকীকেইটা চাব। বেছি হাইট থকা মানুহৰ কাৰণে এইটো বৰ ঠিক নালাগিব। তাৰপিছত আহিছোঁ নেক্সটলৈ। এইটো হৈছে 3rd নম্বৰ কুৰ্তিটো, আৰু ইয়াৰ প্ৰিণ্টটো এনেকৈ ষ্ট্ৰিপ আছে, আৰু মেটেৰিয়েলটো ইয়াৰো ৰেয়ন ফেব্ৰিকেই হয়। আৰু নেক ডিজাইনটো ইয়াৰ ভি কাটত আছে। মই এতিয়ালৈকে ভি কাট পিন্ধি পোৱা নাছিলোঁ, এইটো মোৰ ফাৰ্ষ্ট টাইম ভি কাট মই মানে পিন্ধি ট্ৰাই কৰি চাইছোঁ। আৰু এইটো হয়, এইটো অফিচ পিন্ধি যাবৰ কাৰণে বিৰাট ধুনীয়া হয়। আৰু ইয়াৰ চাইজটো মই S লৈছোঁ, এইটো স্মল চাইজত লৈছিলোঁ। মই গোটেইকেইটা কুৰ্তা স্মল চাইজতে লৈছিলোঁ। আপোনালোকে নিজৰ চাইজটো চাইজ চাৰ্টত গৈ পেলাই এবাৰ চাই ল'ব। এইটো হৈছে 4 নম্বৰটো। এইটো বহুত ধুনীয়া, বহুত বেছি ধুনীয়া। এইটো মানে একদম পাৰ্টি ৱেৰ টাইপৰ লাগিছে। অফিচত যদি কিবা মানে চেলিব্ৰেশ্যন থাকে তেতিয়া পিন্ধি যাব পাৰিব। এইটো নেকটো ভি হয়, আৰু এনেকৈ আছে ডিজাইনটো। প্ৰিণ্টটো এইটো বিৰাট ধুনীয়া, মানে গল্ডেন আৰু পিংক কালাৰৰ কাম কৰা আছে। হাতটো এনেকুৱা হয়। ব্লেক কালাৰটো মানে চবকে ভাল লাগে, আৰু ব্লেক কালাৰটো পিন্ধিলে অকণমান স্লিম লাগে, সেইকাৰণে মই ব্লেক কালাৰটো বেছি প্ৰিফাৰ কৰোঁ। মোৰ বহুত মানে ব্লেক কালাৰৰ কাপোৰে আছে মেক্সিমাম। মোৰ ধুনীয়া লাগিছে। এইটো ৰেয়ন ফেব্ৰিকতে আছে, এইটো আপোনালোকে একদম ল'ব পাৰে। আৰু লেংথটো ইয়াৰ জোখৰে হয়। এইটো মই এছতে লৈছোঁ, এইটো এছ, মোৰ চাইজটো এছেই হয়। এতিয়া আমি আহি পালোহি 5 নম্বৰটোত। 5 নম্বৰটো হৈছে এইটো ব্ৰাউন কালাৰত আছে, ফ্ল'ৰেল প্ৰিণ্ট আছে ইয়াত। উলিয়াই লওঁতে মোৰ বহুত টাইম লাগিছে। আৰু এইটো সেই ৰেয়ন ফেব্ৰিকতে আছে। মই যে দেখাইছিলোঁ 2nd নম্বৰ কুৰ্তিটো, সেইটোৰ নিচিনাকৈ এইটোৰ লেংথটো মোৰ কাৰণে অকণমান চুটি হৈছে। এনেই দেখিবলৈ বিৰাট ধুনীয়া হয়, আৰু কাপোৰটো মানে চুই পেলাই এনেকুৱা লাগিছে পিন্ধিবলৈ বহুত আৰাম হ'ব নিচিনা, কপাহৰ নিচিনা। ৰেয়ন ফেব্ৰিক যদিও বহুত ধুনীয়া হয়।
এইটো গৰমত পিন্ধা ফেব্ৰিকে হয়, গৰমৰ দিনত বহুত ভাল পাব পিন্ধি পেলাই। এয়া, আৰু বেক চাইডটো এনেকুৱা। এইটো মই হেৰি চাইজতে লৈছোঁ, এছ। আপোনালোকে প্লিজ এবাৰ চাইজ চাৰ্টত গৈ পেলাই চাই ল'ব, কাৰণ চাইজটো মিছ'ত অকণমান খেলি মেলি আহে কেতিয়াবা। আৰু একেবাৰে লাষ্টৰটো হৈছে এইটো পিন্ধি পেলাই মই ভিডিঅ'টো বনালোঁ, কাৰণ এইটো বহুত বেছি ধুনীয়া হয়। হাতটো এনেকুৱা, ডিঙিটো এনেকুৱা, আৰু এইটো কটন বুলিহে ক'ব মানুহে, ৰেয়ন ফেব্ৰিক বুলি কোনেও নকয়, মানে ইমানেই ধুনীয়া। এই গোটেইকেইটা, এই 6টা কুৰ্তিৰ ভিতৰত এইটো মোৰ ফেভৰেট হয়। এই 6টাই আছিলে মোৰ মিছ'ৰ ৰিচেণ্ট পাৰ্চেছ। আৰু আপোনালোকৰ এই 6টা কুৰ্তাৰ ভিতৰত কোনটো চবতকৈ ভাল লাগিলে এবাৰ কমেণ্ট কৰি জনাব। আৰু নতুন কিবা কিনিলে মই আপোনালোকৰ লগত আকৌ ৰিভিউটো শ্বেয়াৰ কৰিম, আৰু আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে কিনিব পাৰিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।